বন্ধু বান্ধৱীসকল, আমাৰ এডুকেশ্যন এডভাইজাৰী কমিটিৰ আমি চতুৰ্থ পৰ্যায়ৰ কামটো শেষ কৰিলোঁ 4টা ডিষ্ট্ৰিক্টত। লাষ্ট প্ৰগ্ৰামটো আছিলে যোৱাকালি বৰমাত। আমি ওদালগুৰি 14 তাৰিখৰ পৰা DMIT প্ৰগ্ৰামটো আমি আৰম্ভ কৰিম। 14ৰ পৰা 22 তাৰিখ 10 দিনীয়া হ'ব ওদালগুৰিত। বাক্সাত হ'ব 23 তাৰিখৰ পৰা 2 আগষ্ট বাক্সা এণ্ড তামুলপুৰ। চিৰাঙত হ'ব 3 তাৰিখৰ পৰা 9 তাৰিখ 9 দিনৰ কাৰণে। কোকৰাঝাৰত হ'ব 10ৰ পৰা 25 আগষ্ট 12 দিনীয়া প্ৰগ্ৰাম। আমাৰ DMIT টিমত 8জন মেম্বাৰ থাকিব আৰু এটা চেণ্ট্ৰেল প্লেচ থাকিব প্ৰত্যেকটা সমষ্টিৰ। DMIT ভেন্যু যিটো তাত থাকি পেলাই আমি গোটেইখিনি কৰিম। আৰু ইতিমধ্যে চৰকাৰী নটিফিকেশ্যন গৈ পাইছে ৰেচপেক্টিভ IAS এণ্ড DEO তাত। তাৰোপৰি আমি 20 তাৰিখৰ ভিতৰত 20 জুলাইৰ ভিতৰত আমি ষ্টুডেণ্টৰ ডাটাটো আমি কালেকশ্যন কৰিম গ্ৰুপ ইঞ্চুৰেঞ্চৰ কাৰণে। ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট আমাৰ 30 জুলাইৰ ভিতৰত কমপ্লিট হ'ব। ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট চিৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটি চেণ্টাৰলৈ। আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে উপস্থিত থাকিব। আৰু আমি এই ইনফৰমেশ্যনটো আমি থ্ৰু মিডিয়া এণ্ড নিউজ পেপাৰ আমি জনাম। টেণ্টেটিভ ডেট অফ ডিষ্ট্ৰিবিউশ্যন উইল বি বিফৰ 15 আগষ্ট। এইটো হৈছে আমাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ, য'ত আমাৰ 54,000 ষ্টুডেণ্ট, ডিগ্ৰী ষ্টুডেণ্ট এণ্ড মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট উপকৃত হ'ব। আৰু 7,39,103 ষ্টুডেণ্টছ DMIT প্ৰগ্ৰামৰ আণ্ডাৰত আহিব। তো আমি এওঁলোকৰ ৰিপৰ্ট আমি গাৰ্জিয়ানক পহুচাই দিম। তো মই যোৱাকালি আমি এটা প্ৰেছ মিটত কৈছিলোঁ যে আমাৰ এচিভমেণ্ট 5 বছৰৰ ভিতৰত 2 বছৰ কৰোণাই খাই দিলে। কৰোণাৰ টাইমত আমি একো কৰিব পৰা নাই। তো গতিকে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ কি এচিভমেণ্ট হৈছে আজিলৈ আমি বিশেষকৈ এডুকেশ্যনত জড়িত মানুহসকলে আমি জানো। তো যোৱাকালি আমি 7টা কলেজৰ নাম কৈছিলোঁ। তো ৰাতি আমাৰ অনাৰেবল মাননীয় চিফ ছাৰে ফোন কৰিলে, 7টা নহয় তেওঁ 16টাই কৰিব, এটাও বাকী নাৰাখে আৰু গোটেইখিনি কৰি দিম বুলি কৈছে। আৰু মইতো বিৰাট খুচি হৈছোঁ, কাৰণ এইটো আগৰ পৰাই দাবী আছিল। তো সেই হিচাপে আমাৰ 16টা কলেজ, মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী, সমৰা আঞ্চলিক কলেজ বাক্সা, দক্ষিণ বিজলী ডিগ্ৰী কলেজ বাক্সা, বাক্সা ডিগ্ৰী কলেজ বাগানপাৰা তামুলপুৰ, পানেৰী কলেজ ওদালগুৰি, শংকুচ ডিগ্ৰী কলেজ গোসাইগাঁও, গোবিন্দ বসুমতাৰী কলেজ জাৰাগুৰি, তুলসীবিল ডিগ্ৰী কলেজ কোকৰাঝাৰ, আৰণাই কলেজ কোকৰাঝাৰ, হিতেন্দ্ৰনাথ মুছাহাৰী কলেজ বাঁশবাৰী কোকৰাঝাৰ, ৰৌতা ডিগ্ৰী কলেজ ওদালগুৰি, SN ব্ৰহ্ম কলেজ কোকৰাঝাৰ, বডফা UN ব্ৰহ্ম কলেজ কাজলগাঁও, কমাৰ্চ ষ্ট্ৰীম UN ব্ৰহ্ম কলেজ দতমা কোকৰাঝাৰ, কমাৰ্চ এণ্ড ছায়েন্স ষ্ট্ৰীম কাজলগাঁও কলেজ কোকৰাঝাৰ, গুৰেশ্বৰ কলেজ ছায়েন্স ষ্ট্ৰীম। পিছতে আমাৰ আছে বড়োলেণ্ড কেৰিয়াৰ কাউন্সেলিং। তাত 11,080 স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী স্কুল, 1180 স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰত্যেক শনিবাৰ আৰু দেওবাৰ এইটো কাউন্সেলিংটো হয়। ইয়াৰ পিছতে আছে বড়োলেণ্ড য়থ এমপ্লয়মেণ্ট মিছন। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ 5টা কলেজতে 3rd গ্ৰেড এণ্ড 4th গ্ৰেডত শনিবাৰ আৰু দেওবাৰ ট্ৰেইনিং দিয়া হয়। এইটো এটা ডাঙৰ এচিভমেণ্ট, কোচিং। ইয়াৰ পিছতে যোৱা বছৰত 10খন কলেজ অলৰেডি প্ৰভিঞ্চিয়েলাইজ কৰিলে, যিটো হিষ্টৰিকেল বুলি আমি ক'ব পাৰোঁ যে তেওঁ বহাৰ টাইমতে 10খন ডিগ্ৰী কলেজে কৰি পেলালে অলৰেডি। এতিয়া বাকী 16 কলেজটো বাকী আছে, এইবাৰ কৰিব ওলাইছে তেওঁ। ইয়াৰ পিছত আমি 54 নাম্বাৰ্ছ অফ এছিষ্টেণ্ট প্ৰফেচাৰত তেওঁ ফাৰ্ষ্ট টাইম এছ'চিয়েট 2013ত প্ৰভিঞ্চিয়েলাইজ হোৱা তেওঁ এছ'চিয়েট প্ৰফেচাৰ কৰি দিলে। তো 48জন বাকী আছিল, এওঁলোকৰতো তেওঁ কথা দিছে 30 জুলাইৰ ভিতৰত কৰি দিব। এইটো এটা ডাঙৰ এচিভমেণ্ট, চব এছ'চিয়েট হৈ যাব। ইয়াৰ পিছত 78 নাম্বাৰ অফ এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকে প্ৰমোশ্যন পাব এছ'চিয়েট। তেওঁলোকৰ পাছ ছাৰ্ভিচ কাউণ্টিঙৰ কাৰণে তেওঁ নিৰ্দেশ দিছে ইতিমধ্যে, যদিও টেকনিকেল ডিফিকাল্টিৰ কাৰণে ইমান দিন দেৰি হৈছিল।
তো ইয়াৰ পিছত 65 নাম্বাৰ্ছ অফ টিউটৰ্ছ যিখিনি এছিষ্টেণ্ট হ'ব পৰা নাই, এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব পৰা নাই, তেওঁলোকে যদি নেট স্লেট PhD এইবিলাক আৰু MPhil যদি ভেলিড থাকে তেওঁলোকৰখিনি গোটেই কৰি দিব আৰু অতি সোনকালে। তাৰপিছত আমি 54,000 ষ্টুডেণ্টছ উপকৃত হ'ব এইখিনি কৈছিলোঁ। ইয়াৰ পিছত আমি ভাবিলোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ বিশেষকৈ বেংগলী, গোৰ্খা, মহামেডাম, আদিবাসী এইলোকৰ ষ্টুডেণ্টৰ লগত আমাক দায়িত্ব দিছে, আমি আলোচনা কৰিম। তেওঁলোকৰ ষ্টুডেণ্টছৰ কিবা প্ৰব্লেম আছে, কোনোবাই এইটো কমপ্লেইন দিছিলে যে এনৰলমেণ্ট দিয়া নাই, আমাৰ কলেজত দিয়া নাই। কোনোবাই মোক কমপ্লেইন দিছিলে যে ছায়েন্স কলেজত মুছলিম ল'ৰা ছোৱালী দিয়া নাই, কিন্তু মুছলিম ল'ৰা ছোৱালী বেছিয়ে পাইছে মই ইণ্টাৰফেয়াৰ কৰি। গতিকে তেওঁলোকৰ যদি কিবা ৰিলেটেড আছে আমি ইতিমধ্যে এই বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ লগত আমি আলোচনাত বহিম আৰু। গতিকে মই আজি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ এই মহান মানৱজন প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ যে আমাৰ, মই যোৱাকালিও কৈছিলোঁ যে আমাৰ উগ্ৰপন্থী NDFB আছিলে, আজি বড়োলেণ্ডত যি শান্তি প্ৰতিষ্ঠা হৈছে, তেওঁ এখেতসকলক বুজাই যে গ্ৰাউণ্ড ৰিয়েলিটি বস্তুটো তেওঁ বুজাই তেওঁলোকক, যি কেইজনে স্বাধীন বড়োলেণ্ড বিচাৰিছিল তেওঁলোকে সমস্ত কিছু বাদ দি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। আৰু এওঁলোকক বুজোৱাটো ইমান সহজ নহয়, য'ত আলফা সমস্যা আজিলৈ সমাধান হ'ব পৰা নাই। গতিকে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিছে এইটো সঁচাকৈ প্ৰশংসনীয়, আৰু আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ তেওঁ দীৰ্ঘজীৱী হওক। আৰু এইখিনি আৰু আজিৰ আমাৰ সংবাদদাতা আগত আমি প্ৰকাশ কৰিছোঁ। কিবা যদি আছে আপোনালোকে সুধিব পাৰে। আৰু প্ৰভিন্সিয়েলাইজেশ্যন তেওঁ ইতিমধ্যে প্ৰচেছ কৰিব দিছে, তেওঁ নিৰ্দেশ দিছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মহানুভৱতাৰ কাৰণে কি বুলি কয় এইটো শলাগ লৈছোঁ আৰু। গতিকে আমি কৈছিলোঁ 7খন, তেওঁ কৈ দিলে 16খনে কৰিব লাগিব। তেওঁ অৰ্ডাৰ দিলে, আমাক নিৰ্দেশ দিলে, খুব ভাল পাইছে, ৰাতি খুব ভাল লাগিলে আৰু। তো আমি তেওঁৰ নেতৃত্বত যোৱা 5 বছৰততো 2 বছৰ কৰোণাইতো হেৰি কৰিছিলে, 3 বছৰত আমাৰ এচিভমেণ্ট, 3.5 বছৰৰ এচিভমেণ্ট। আমি এডুকেশ্যনত যিহেতু আমি জড়িত, গতিকে আমি যিখিনি আমাৰ চকুত আৰু প্ৰেক্টিকেল দেখা পাই আছোঁ আমি আপোনালোকক অৱগত কৰি আছোঁ। বড়োলেণ্ড ছুপাৰ 50ৰ আণ্ডাৰত আমাৰ প্ৰগ্ৰাম হৈ আছে আজি 3 বছৰ 4 বছৰ ধৰি। তাত ছুপাৰ 50ত এতিয়ালৈ কি উপকৃত হৈছে? APSCত 12জনে চাকৰি পালে, UPSCত 16, IITত 11জন, NITত 20জন, ৰেষ্টবিলাক পাইছে আপোনাৰ চেণ্ট্ৰেল এণ্ড ষ্টেট ইঞ্জিনিয়াৰিং কলেজত। ছুপাৰ 50ৰ এইটো সাংঘাতিক বেনিফিট, যিটো এটা ইন'ভেটিভ চিন্তাধাৰা। 2 নম্বৰত আহিল আমাৰ স্কুল এডুকেশ্যন, স্কুল এডপশ্যন প্ৰগ্ৰাম। 800 BTAD তেতিয়া BTRত এতিয়া 804টা স্কুল এডপশ্যন কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। 3 নম্বৰত আহিব বড়োলেণ্ড ছায়েন্স এডুকেশ্যন প্ৰগ্ৰাম। এই প্ৰগ্ৰামৰ আণ্ডাৰত মেথমেটিক্স আৰু ছায়েন্স এই ছাবজেক্টটো স্পেচিয়েল কোচিং কৰা হয়। তাৰ আণ্ডাৰত 32,000 ষ্টুডেণ্ট উপকৃত হৈছে এতিয়ালৈ। তো ইয়াৰ কাৰণে আমাক অগাষ্টি ইণ্টাৰনেশ্যনেলৰ লগত টাই আপ আছিলে। এতিয়া মেথমেটিক্সত বোধহয় চিৰাং ডিষ্ট্ৰিক্ট টপ হৈ আছে, গোটেই অসমতে এজন ল'ৰাই টপ পাইছে। আৰু এইখিনি সাংঘাতিক এচিভমেণ্ট। বেংগলোৰ অগাষ্টি ইণ্টাৰনেশ্যনেলৰ লগত টাই আপ কৰি তেওঁলোকে কোচিং দি আছে। ইয়াৰ পিছত আমি ক'ব পাৰোঁ যে গোটেই ইণ্ডিয়াতো এইটো হোৱা নাছিলে। নলেজ ফেষ্টিভেল প্ৰথম ক'তো হোৱা নাই ইণ্ডিয়াত, ফাৰ্ষ্ট টাইম ইন বড়োলেণ্ড, যিটো আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত হৈছিল 2023ত। গতিকে এই যে ইন'ভেটিভ চিন্তাধাৰাটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে, আমি অন্তৰৰ পৰা তেওঁক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আছে আমাৰ বড়োলেণ্ড স্পেচ এডুকেশ্যন। বড়োলেণ্ড স্পেচ এডুকেশ্যনত ইছৰোৰ লগত আমাৰ টাই আপ হৈছে। তো ইতিমধ্যে 10টা ছাব ডিভিশ্যনত স্পেচ লেবৰেটৰী বনোৱা হৈ আছে আৰু না, স্পেচ লেবৰেটৰী বনোৱা হৈ চলি আছে। আৰু টোটেল গৈ হ'ব 13টা। ইয়াৰ পিছতে আছে বাচিৰাম বড়ো ডক্টৰেল স্কলাৰশ্বিপ। তাৰ আণ্ডাৰত আমাৰ 45জন PhD কৰি থকা ষ্টুডেণ্টছ বেনিফিট হৈছে। প্ৰতি মাহতে 15,000 কৰি BTR চৰকাৰৰ পৰা পায়। ইয়াৰ পিছত আহিল জ্ঞানশ্ৰী বিথাংকি। এই স্কিমৰ আণ্ডাৰত 5,000 পাৰ ষ্টুডেণ্ট, বেষ্ট ষ্টুডেণ্টক দিয়া হয় প্ৰত্যেকখন হাইস্কুলত, গোটেই BTRত।
এইটো ইতিমধ্যে প্ৰচেছ হৈছে আল্টিমেটলি প্ৰভিঞ্চিয়েলাইজেশ্যনটো ষ্টেটৰে হয় ইতিমধ্যে আমাৰ BTCয়ে এপ্ৰুভেল দিলে সেইটো হৈ যায় তো গতিকে তেওঁ ইতিমধ্যে এপ্ৰুভেল দিছে আমিয়ে কৰোঁ BTC তো ষ্টেট গভৰ্ণমেণ্টটো গতিকে আমি কৰিলেও ছেইম হৈ যায় Finance collaboration is finance. নাই লোৱা নাই বুলি সেইবিলাক এনেই ওলাইছে কোনোবাই হয়তো কৈছে কিন্তু তেওঁলোকে নাজানে আমি এডুকেশ্যনৰ মানুহ আমি বুজি পাওঁ তেওঁলোকে দৰমহা পাইছে প্ৰভিঞ্চিয়েলাইজড হৈছে আমাৰ যিখিনি BTC কাউন্সিলৰ ক্ষমতাৰ ভিতৰত এইখিনি পৰে আৰু আমাৰ প্ৰিন্সিপাল এপইণ্টমেণ্ট BTC কাউন্সিলে দিব পাৰে প্ৰফেচাৰৰ প্ৰমোশ্যন দিব পাৰে প্ৰভিঞ্চিয়েলাইজো কৰিব পাৰে তো ফাইনেন্স ক্লিয়াৰেন্স হোৱা নাই এইটোতো টেকনিকেল ডিফিকাল্টি গতিকে এইখিনি ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে তো নাভাবিব কোনোবাই এইটো ক'ব পাৰে এইটো ফাইনেন্স পোৱা নাই কিন্তু অলৰেডি ক্লিয়াৰ নহ'লে তেওঁলোকে দৰমহা নাপায় কোনে কৈছিল তো এডুকেশ্যন সম্পৰ্কে নাজানে দুৰ্গাদাস বড়ো ডাঙৰীয়া স্পীকাৰ তেওঁলোকে এই সম্পৰ্কে নাজানে আমিহে জানো দৰমহাটো পাইছে আমিহে জানো এডুকেশ্যনৰ আমি নাপায় প্ৰভিঞ্চিয়েলাইজ কেনেকৈ কৰে আমি বুজি পাওঁ তেওঁলোকে নাজানিব এই লাইনৰ মানুহ আমিয়ে গতিকে তেওঁলোকে যে দৰমহা পাইছে এইটো হিষ্টৰিকেল আৰু এই যে 16খন কলেজ যে হ'ব ওলাইছে আপোনালোকে চাই থাকক কি পৰিৱৰ্তন হৈ আছে গতিকে ইমান কম সময়ৰ ভিতৰত ইমান এচিভমেণ্ট তাত আৰু ক'ব লগা নাই আৰু আপোনাৰ ৰাইজে বিচাৰ কৰি আছে এইটো গম পাওঁ আৰু থেংক ইউ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।